নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল পোষ্ট অফিচ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে প্ৰায় 45,000 প্লাছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় নতুনকৈ চাকৰি আহিছে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে আৰু ভেকেন্সিখিনিৰ ক্ষেত্ৰত বা কি ভেকেন্সি হয় সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে পোষ্ট অফিচ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰিসমূহ মুকলি কৰি দিছে আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব ইয়াত আপোনালোকে হৈছে পোষ্ট অফিচ ৰিক্ৰুইটমেণ্ট আছে 2025 বৰ্ষৰ কাৰণে MTSৰ ভেকেন্সি আহিছে পোষ্টমেনৰ আহিছে মেল গাৰ্ডৰ আহিছে আদাৰ ভেকেন্সি আহিছে 2025 বৰ্ষৰ কাৰণে এটা ডাঙৰ সুযোগ আহিছে এটা ডাঙৰ সুবিধা আহিছে আপোনালোকৰ বাবে সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে যদি আপোনালোকে পোষ্ট অফিচ বিভাগৰ পৰা চাকৰি যদি কৰিম বুলি ভাবি আছে বা পোষ্ট অফিচ বিভাগত যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকে দেখিব পাৰিছে অৰ্গেনাইজেশ্যন নেম ইণ্ডিয়া পোষ্ট এপ্লিকেশ্যন মোড অনলাইন যোগে পাৰিব হু কেন এপ্লাই মেল ফিমেল কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব লোকেশ্যন আছে অল অভাৰ ইণ্ডিয়া কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব টাইপ অফ জব পাৰ্মানেণ্ট জব হয় আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব চেলাৰী হৈছে 18,000 পৰা 81,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব এপ্লিকেশ্যন ফিজ আপোনালোকে দেখিছে জেনেৰেল OBC ক্ষেত্ৰত 100 টকা আৰু EWS SC SC ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ দিবলগীয়া নাই আৰু ভেকেন্সি ডিটেইলছখিনি মই আপোনালোকক জনাই আছোঁ কেনেকুৱা ধৰণৰ ভেকেন্সি হয় কি কথা হয় মই সকলোখিনি কথা জনাই আছোঁ চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব ইয়াত আপোনালোকে দেখিছে এপ্লিকেশ্যন ফিজটো জেনেৰেল OBC ক্ষেত্ৰত 100 বাকি EWS যিকাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই আৰু ভেকেন্সি কি আছে জনাই দিছোঁ পোষ্টমেনৰ ভেকেন্সি আছে মেল গাৰ্ডৰ ভেকেন্সি আছে MTSৰ ভেকেন্সি আছে কেনেদৰে আবেদনসমূহ কৰিব সেইটো জনাই আছোঁ সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ অনলি মেৰিট বেচিছ হ'ব জানে পোষ্ট অফিচ বিভাগৰ ভেকেন্সিখিনি অনলি মেৰিট বেচিছত সিলেকশ্যনসমূহ হয় চ' যদি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাছৰ পৰা ভেকেন্সিখিনি আবেদন কৰিব আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আৰু ইয়াৰ যিখিনি গ্ৰেডিং চিষ্টেম হয় বা আপোনালোকৰ কেনেদৰে মেৰিট বেচিছটো কোৱা হয় যিখন 10ৰ মাৰ্কশ্বিট আছে তাৰ ওপৰত ভিত্তি কৰি কোৱা হয় কমিউনিকেশ্যন সিলেকশ্যন হয় মানে আপোনালোকে যিটো এৰিয়াৰ কাৰণে আবেদন কৰিব বিচাৰে আপোনালোকৰ নিজৰ লোকেশ্যন অনুযায়ী আপোনালোকে এপ্লাই কৰিব সেই অনুযায়ী আপোনালোকৰ যিটো লেংগুৱেজ চলে সেই লেংগুৱেজটো আপোনালোকে জানিব লাগিব ফৰ এক্সাম্পল যদি আপোনালোকে অসমৰ ক্ষেত্ৰত আবেদন কৰিব বিচাৰে কিছু ডিষ্ট্ৰিক্টৰ কাৰণে অসমীয়া জানিব লাগিব কিছু ডিষ্ট্ৰিক্টৰ কাৰণে আপোনালোকে বাংলা জানিব লাগিব আৰু কিছু ডিষ্ট্ৰিক্টৰ কাৰণে আপোনালোকে বড়ো লেংগুৱেজটো জানিব লাগিব চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰিব পাৰে গোটেইখিনি ডিটেইলছ দিয়া আছে এই চিলেকশ্যনসমূহ লাভ কৰিব জেনেৰেলি 18 পৰা 40 বছৰ বয়সলৈকে আবেদনসমূহ কৰি ল'ব পাৰে কিন্তু আপোনালোকে SC SC হ'লে 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব মানে 45 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব মানে 43 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু PWBD ক্ষেত্ৰত 10 বছৰকৈ ৰিলেক্সেশ্যনসমূহ পাব মানে 50 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগী আহিছে এটা সুবিধা আহিছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে আৰু যদি আপোনালোকে পাৰ্চন PWD হয় কৈছোঁ পাৰ্জন আৰু ইয়াত দেখিব পাৰিছে কোৱালিফিকেশ্যন 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কেণ্ডিডেট আবেদন কৰিব পাৰিব 10 পাছ কৰিব পাৰিব 12 পাছ কৰিব পাৰিব 12 পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই ইয়াৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰিবলৈ আপোনালোকে যিটো ইণ্ডিয়ান পোষ্ট GDS.gov.in অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা ইয়াত দেখাই আছে চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব মই আপোনালোকক জনাই দিছোঁৱে আৰু ইয়াত মই পোনপ্ৰথমে আকৌ এবাৰ অভাৰভিউটো জনাই দিছোঁ পোষ্ট অফিচ বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে MTS মেল গাৰ্ড GDS এনেকুৱা ধৰণৰ ভেকেন্সি আহিছে ইয়াত দেখিব পাৰিছে অৰ্গেনাইজেশ্যন নেম ইণ্ডিয়া পোষ্ট এপ্লিকেশ্যন মোড অনলাইন যোগে কৰিব পাৰিব হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল সকলো কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব লোকেশ্যন আছে অল অভাৰ ইণ্ডিয়া কেণ্ডিডেট জব হয় টাইপ অফ জব পাৰ্মানেণ্ট জব এলিজিবিলিটি ক্ৰাইটেৰিয়া 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যনলৈ আবেদনসমূহ কৰিব পাৰিব চেলাৰী ক্ষেত্ৰত 18 পৰা 81,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব চ' আপোনালোকৰ এটা ডাঙৰ সুযোগ আহিছে এটা সুবিধা আহিছে সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে চ' যদি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব
সো এইখিনি ডিটেইলছে হয় মই আপোনালোকক জনাই দিছোঁৱে আৰু বাকী আপোনালোকৰ অভাৰভিউ অলপ জনাই দিছোঁ চ' যাতে আপোনালোকৰ অলপ হেল্প হয় আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত কেনেদৰে আবেদনসমূহ কৰিব পাৰিব সেইটো কথা জনাইছোঁ এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকৰ অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব মই এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ আপোনালোকৰ এতিয়া আপোনালোকে ধৰি লওক জুন মাহৰ শেষৰ সপ্তাহৰ পৰা এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ ষ্টাৰ্ট হৈ যাব চ' তেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব চ' লিংকটো বৰ্তমানলৈকে এক্টিভ হোৱা নাই লিংক এক্টিভ হ'লে আমাৰ চেনেলত সকলোকে আগত লাভ কৰিব সেইবাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যেতিয়া এক্টিভ হ'ব তেতিয়া সকলোকে আগত আমাৰ চেনেলত লাভ কৰি থাকিব আজি ভিডিঅ' যদি ভিডিঅ' হ'লে লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে ভিডিঅ'টো লগ পাম